মিছন চাইনাই অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সুখবৰ কঢ়িয়াই অনাৰ সময়তে প্ৰিয়ংকাৰ এই খবৰে চলচ্চিত্ৰ প্ৰেমীক আনন্দিত কৰি তুলিছে। প্ৰিয়ংকা চোপ্ৰাই পাৰ্পল পেবল পিকচাৰ্ছে আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি ইতিমধ্যে যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছে। কেইবাখনো আঞ্চলিক ভাষাৰ ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। অসমবাসীলৈ এটা সুখবৰ দিছে অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰাই। অসমীয়া ছবিত অভিনয় কৰিব প্ৰিয়ংকাই। টৰেণ্টো ফিল্ম ফেষ্টিভেলত এই ঘোষণা কৰে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই। প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাৰ প্ৰযোজনাৰে নিৰ্মাণ হোৱা নেপালী ভাষাৰ ছবি পাহুনা নিমন্ত্ৰিত হৈছিল। এই ফিল্ম ফেষ্টিভেলতে মধু চোপ্ৰাই এখন অসমীয়া ভাষাৰ ছবি নিৰ্মাণৰ কথা উল্লেখ কৰে। ছবিখনত প্ৰিয়ংকাই অভিনয় কৰাৰ কথা উল্লেখ কৰাৰ লগতে ছবি নিৰ্মাণৰ দায়িত্বও দিব যশস্বী পৰিচালক জাহ্নু বৰুৱাক। ইতিমধ্যে জাহ্নু বৰুৱাৰ সৈতে এই সন্দৰ্ভত কথা বতৰা সম্পন্ন হৈছে। অতি শীঘ্ৰেই ছবিৰ কামো আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ তথা হলিউড আৰু বলিউডত খলকনি সৃষ্টি কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অসমীয়া ছবিত অভিনয় কৰিব।